নমস্কাৰ কন্যাকালে বুলি স্বাগতম জনাইছো ষ্টুডিঅত মই গৰিখি বৰুৱা অসম চৰকাৰে লৈ আহিছে এটি ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ ৰেচন দোকানীৰ বাবে আহিছে এটি বিশেষ খবৰ কিয়নো কেবিনেটে লৈছে এটি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰেচন দোকানীৰ লাইসেন্সৰ মিয়াদক লৈ লাইসেন্স মিয়াদৰ যি সময়সীমা সেই সময়সীমা বৃদ্ধি কৰা হৈছে ৰেচন দোকানীৰ লাইসেন্স নৱীকৰণৰ যি মিয়াদ সেই মিয়াদৰ সময়সীমা বৃদ্ধি কৰা হৈছে 2026 চনৰ 30 জুনৰ লৈকে সময়সীমা বৃদ্ধি কৰা হৈছে এতিয়াৰ পৰা কোনো বিশেষভাৱে আয়ুক্তক দিব নালাগে আবেদন ৰেচন দোকানীৰ লাইসেন্সৰ মিয়াদক লৈ সবিশেষ আগবঢ়াইছো এই প্ৰতিবেদনৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ ৰেচন দোকানীৰ বাবে আহিল এটি ডাঙৰ খবৰ 30 জুন 2026 লৈকে বৃদ্ধি কৰা হ'ল লাইসেন্সৰ মিয়াদ ৰেচন দোকানীৰ বাবে কেবিনেটে লৈছে এটি গুৰুত্বপূৰ্ণ সিদ্ধান্ত এতিয়াৰ পৰা আয়ুক্ত কাৰ্যালয়লৈ নোযোৱাকৈ চৰকাৰে বৃদ্ধি কৰিলে মিয়াদ ৰেচন দোকানৰ লাইসেন্স নৱীকৰণক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত 2026 চনৰ 30 জুনলৈকে বৃদ্ধি কৰি দিয়া হ'ল লাইসেন্সৰ সময়সীমা বিশেষ আদেশ যোগে বৃদ্ধি কৰা হয় এই সময়সীমা এতিয়াৰ পৰা কোনো ব্যক্তিগতভাৱে আয়ুক্তক কৰিব নালাগে আবেদন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ ঘোষণা অসমত ৰেচন প্ৰাইচ যিবিলাক ৰেচন দোকান আছে তেওঁলোকৰ সময়সীমাটো পাৰ হৈ গৈছে লাইসেন্স ৰিনিউ কৰিব লাগে এটা এটাকৈ লাইসেন্স ৰিনিউ কৰোতে তেওঁলোক বহু সময়ত বিভিন্ন চৰকাৰী মেৰপাছৰ বলি হ'বলগীয়া হয় সেইকাৰণে আজি আমি ৰেচন দোকানসমূহৰ এক্সটেনশন 30 জুন 2026 লৈ বাই জেনেৰেল অৰ্ডাৰ আমি কৰি দিছো এতিয়া কোনেও ব্যক্তিগতভাৱে ডিসিক আবেদন কৰিব নালাগে 30 জুন 2026 লৈকে প্ৰতিখন ৰেচনৰ দোকানৰ ম্যাদ আমি নিজে নিজে 30 জুন 2026 লৈকে বৃদ্ধি কৰি দিছো অসমত ৰেচন প্ৰাইচ যিবিলাক ৰেচন দোকান আছে তেওঁলোকৰ সময়সীমাটো পাৰ হৈ গৈছে লাইসেন্স ৰিনিউ কৰিব লাগে এটা এটাকৈ লাইসেন্স ৰিনিউ কৰোতে তেওঁলোক বহু সময়ত বিভিন্ন চৰকাৰী মেৰপাছৰ বলি হ'বলগীয়া হয়
সেইকাৰণে আজি আমি ৰেচন দোকানসমূহৰ এক্সটেনশ্যন 30 জুন 2026লৈ বাই জেনেৰেল অৰ্ডাৰ আমি কৰি দিছোঁ। এতিয়া কোনেও ব্যক্তিগতভাৱে ডিচিক আবেদন কৰিব নালাগে। 30 জুন 2026লৈকে প্ৰতিখন ৰেচনৰ দোকানৰ ম্যাদ আমি নিজে নিজে 30 জুন 2026লৈকে বৃদ্ধি কৰি দিছোঁ। অসমত ৰেচন প্ৰাইচ যিবিলাক ৰেচন দোকান আছে তেওঁলোকৰ সময়সীমাটো পাৰ হৈ গৈছে। লাইসেন্স ৰিনিউ কৰিব লাগে। এটা এটাকৈ লাইসেন্স ৰিনিউ কৰোঁতে তেওঁলোক বহু সময়ত বিভিন্ন চৰকাৰী মেৰপাছৰ বলি হ'বলগীয়া হয়। সেইকাৰণে আজি আমি ৰেচন দোকানসমূহৰ এক্সটেনশ্যন 30 জুন 2026লৈ বাই জেনেৰেল অৰ্ডাৰ আমি কৰি দিছোঁ। এতিয়া কোনেও ব্যক্তিগতভাৱে ডিচিক আবেদন কৰিব নালাগে। 30 জুন 2026লৈকে প্ৰতিখন ৰেচনৰ দোকানৰ ম্যাদ আমি নিজে নিজে 30 জুন 2026লৈকে বৃদ্ধি কৰি দিছোঁ। অসমত ৰেচন প্ৰাইচ যিবিলাক ৰেচন দোকান আছে তেওঁলোকৰ সময়সীমাটো পাৰ হৈ গৈছে। লাইসেন্স ৰিনিউ কৰিব লাগে। এটা এটাকৈ লাইসেন্স ৰিনিউ কৰোঁতে তেওঁলোক বহু সময়ত বিভিন্ন চৰকাৰী মেৰপাছৰ বলি হ'বলগীয়া হয়। সেইকাৰণে আজি আমি ৰেচন দোকানসমূহৰ এক্সটেনশ্যন 30 জুন 2026লৈ বাই জেনেৰেল অৰ্ডাৰ আমি কৰি দিছোঁ। এতিয়া কোনেও ব্যক্তিগতভাৱে ডিচিক আবেদন কৰিব নালাগে। 30 জুন 2026লৈকে প্ৰতিখন ৰেচনৰ দোকানৰ ম্যাদ আমি নিজে নিজে 30 জুন 2026লৈকে বৃদ্ধি কৰি দিছোঁ।